বিহপুৰীয়া বিধানসভা সমষ্টিবাসী ৰাইজে যিটো মোক যোৱা সময়ছোৱাত সঁহাৰি পাইছোঁ সেইকাৰণে উৎকণ্ঠা আগৰ নিচিনাকৈ নহয় প্ৰথম ইলেকশ্যনবিলাকত যি ধৰণে আছিলে এতিয়া তেনেকুৱা নাই আৰু মই 100% নিশ্চিত যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তৃতীয়বাৰৰ কাৰণে অসমত বিজেপি চৰকাৰ হ'বলৈ গৈ আছে আৰু মই ভাবোঁ যে এটা অভূতপূৰ্ব ফলাফল যিটো অসমৰ ৰাজনৈতিক ইতিহাসত কোনো শাসকীয় দলে তৃতীয়বাৰ জিকোতে ইমান ডাঙৰ মেণ্ডেট আগতে নোপোৱা যিটো মেণ্ডেট আগতে কেতিয়াও নোপোজা এটা ঘটনা কাইলৈ ঘটিব আৰু উন্নয়নৰ যিটো ধাৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অব্যাহত ৰাখিছে সেই ধাৰা তীব্ৰতৰ কৰিবৰ কাৰণে অসমৰ ৰাইজ এবাৰ একত্ৰিত হৈছে নিশ্চিত মই ইতিমধ্যে কৈছোঁ যে 90খনতকৈ বেছি আসন বিজেপি তথা NDA লাভ কৰিব আৰু বিহপুৰীয়া সমষ্টিত আমি 90,000তকৈ বেছি ভোট পাম আৰু আপুনি চাব মই আগতেও কৈছোঁ যে গোটেই উজনি অসম যিটো উত্তৰ অসম দক্ষিণ আমাৰ ব্ৰহ্মপুত্ৰৰ ইপাৰ সিপাৰ ইয়াত যিটো ফলাফল আহিব এইটোৱে অহা 10টা বছৰৰ কাৰণে বিৰোধীক বিধ্বস্ত কৰিব আৰু এজন যে অপৰিপক্ক নেতাৰ হাতত যেতিয়া বিৰোধী দলৰ দায়িত্ব পৰে তেতিয়া ৰাইজে তাৰ পৰিণতিত কি প্ৰতিক্ৰিয়া দিয়ে সেইটো কালিলৈ ওলাই পৰিব